টেঙাঘাটত সাংবাদিকক নিগ্ৰহৰ ঘটনা বালি মাফিয়াক আক্ৰমণত আহত হৈ পৰিছে। এবাৰ সাংবাদিক আহত হৈ পৰিছে। বালি মাফিয়াৰ আক্ৰমণত আহত সাংবাদিকৰ ন্যায়ৰ দাবী তুলি এতিয়া প্ৰতিবাদ কৰিবলগীয়া হৈছে। সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে। বালি মাফিয়াৰ আক্ৰমণত আহত হৈছে সাংবাদিক আৰু সাংবাদিকৰ ন্যায়ৰ বাবে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে। বুঢ়ীদিহিঙৰ বালিঘাটত চিণ্ডিকেটৰ বাতৰি কৰিবলৈ গৈ আক্ৰমণৰ বলি হৈছিল সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ ডিব্ৰুগড় তিনিচুকীয়াত ব্যাপক প্ৰতিবাদ। চাবুৱা আৰু দাহৱাল প্ৰেছ ক্লাব সহ 12টাকৈ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। দোষী কচিৰে কৰায়ত্ব নকৰিলে জিলা দুখনত বন্ধ ঘোষণাৰ হুংকাৰ দিছে। চাবুৱা আৰি টেঙাঘাটৰ 5 সাংবাদিকক আক্ৰমণ কৰিছিল বালি মাফিয়াই। চাবুৱা প্ৰেছ ক্লাবৰ সম্পাদক বিশ্বজিৎ ফুকনক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল দুৰ্বৃত্তই, আৰু যাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু টেঙাঘাটত সাংবাদিকক নিগ্ৰহৰ ঘটনা আৰু তাৰ পিছতেই এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। বালি মাফিয়াৰ আক্ৰমণত আহত সাংবাদিকে এতিয়া ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। বুঢ়ীদিহিঙৰ বালিঘাটত চিণ্ডিকেটৰ বাতৰি কৰিবলৈ গৈছিল আৰু সেই সময়তেই সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বালি মাফিয়াই। সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ ডিব্ৰুগড় তিনিচুকীয়াত ব্যাপক ৰূপত প্ৰতিবাদ কৰা হৈছে। চাবুৱা আৰু দাহৱাল প্ৰেছ ক্লাব সহ 12টাকৈ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। দোষী কচিৰেই কৰায়ত্ব নকৰিলে জিলা দুখনত বন্ধৰ ঘোষণাও কৰিছে সাংবাদিকসকলে। চাবুৱা আৰি টেঙাঘাটৰ 5 সাংবাদিকক আক্ৰমণ কৰিছিল বালি মাফিয়াই। চাবুৱা প্ৰেছ ক্লাবৰ সম্পাদক বিশ্বজিৎ ফুকনক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। নিৰপেক্ষ আৰু গভীৰ তদন্ত চলাই দোষিত অভিযুক্তক ল'বলৈ বাধ্য হ'ব বুলি অৱগত কৰিলোঁ। এই স্মাৰকপত্ৰ পত্ৰত উল্লেখিত দাবীসমূহে যোৱাকালি টেঙাঘাটত যিটো এটা ঘটনা হৈছে, সাংবাদিকসকলক আচলতে আক্ৰমণ কৰিছে। এটা বালিঘাটত তেওঁলোকে বাতৰি পৰিৱেশন কৰিব গৈছিল, যিটো অবৈধভাৱে চলি আছে তাত। গতিকেলৈ এটা কথা আমি আহ্বান জনাইছোঁ, পৰাগ দাসৰ নিচিনা যাতে হ'ব নালাগে, এইটো পুনৰবাৰ আমি আহ্বান জনাইছোঁ। সাংবাদিকসকলক প্ৰত্যেক দিনাখনে অপমান কৰা যায়, তেওঁলোকে আচলতে আমাৰ শুদ্ধ বাতৰিখিনি প্ৰকাশ কৰিবলৈ যায়। আমাৰ যি সমস্যা, এই সমস্যাবিলাক তেওঁলোকে উদঘাটন কৰে আচলতে। গতিকে আমি চৰকাৰখনে এটা কথা দাবী জনাইছোঁ, যিসকলে আচলতে যোৱাকালি এই গোটেই ঘটনাটোৰ ক্ষেত্ৰত সাংবাদিকক প্ৰহাৰ কৰাৰ ক্ষেত্ৰত যিসকল গুণ্ডা জড়িত হৈ আছে, তেওঁলোকক অতিকে কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে। গতিকে আমি ছাত্ৰ সন্থাই এটা কথা দাবী জনাব বিচাৰিছোঁ, অনাগত দিনত যাতে এনেধৰণৰ পুনৰাবৃত্তি এনেকুৱা ঘটনা পুনৰ যাতে নহয়। কেইবাজনো সাংবাদিকক টেঙাঘাটত যি শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে, আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে তীব্ৰভাৱে গৰিহণা জনাইছোঁ। এইটোভাৱে যি বালি খনন কৰি আছে, যিটো বালি মাফিয়াই, এই অবৈধ খনন অতি শীঘ্ৰে বন্ধ হ'ব লাগিব, এইটো আমাৰ দাবী।